নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় প্ৰাণীৰ পৰিপুষ্টি পাঠটিৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ প্ৰাণীৰ পৰিপুষ্টিৰ বিষয়ে প্ৰাণীৰ পৰিপুষ্টি প্ৰাণীয়ে শৰীৰৰ বিভিন্ন খাদ্যৰ উপাদানসমূহ গ্ৰহণ কৰা আৰু শৰীৰে ইয়াক কেনেদৰেনো ব্যৱহাৰ কৰে সেই সকলোকে কি বুলি কোৱা হয় জানানে পৰিপুষ্টি বুলি কোৱা হয় খাদ্যৰ জটিল অনুসমূহক সৰল অনুলৈ যে পৰিৱৰ্তন কৰে পাচক ৰসৰ সহায়ত এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় হজম বুলি কোৱা হয় আহা আমি প্ৰথমে শিকিবলৈ লওঁ আজি জিভাৰ বিষয়ে জিভা ক'ত থাকে ছাত্ৰ-ছাত্ৰী সকল জিভা আমাৰ মুখৰ ভিতৰত থাকে আহা চাও আমি জিভা হল এখন মঙহাল মাংস পেশী জিভা হল এখন আমাৰ কেনেকুৱা মঙহাল মাংস পেশী দেখা পাইছা ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আগত খুব ধুনীয়াকৈ চিত্ৰ দেখুওৱা হৈছে জিভা হল এখন মঙহাল মাংস পেশী ই মুখ গহ্বৰ ফালে উলুটাকে লাগি থাকে দেখিছা মুখ গহ্বৰ ফালে ভিতৰ ফালে কি হয় জানানে উলুটাকৈ লাগি থাকে আৰু জিভাৰ সহায়তে আমি কি কৰো আমি খাদ্যৰ বিভিন্ন সোৱাদ লওঁ হয় নে নহয় ছাত্ৰ-ছাত্ৰী সকল আমি জিভাৰ সহায়ত কি কৰিব পাৰো জানানে আমি জিভাৰ সহায়ত কথা ক'ব পাৰো এই যে মই কথা কৈ আছো তোমালোকে শুনি আছা বা তোমালোকেও যে কথা কোৱা সকলোৱে যে কথা কয় এটো কিহৰ বাবে সম্ভৱ হৈছে জানানে জিভাৰ বাবে সম্ভৱ হৈছে দেখিছা জিভাৰ বিভিন্ন অংশবিলাক দেখুৱা হৈছে চোৱা বিভিন্ন স্বাদৰ বাবে জিভাৰ কি থাকে জানানে অংশ থাকে দেখিছা আমাৰ খাদ্যৰ সোৱাদবিলাকটো বেলেগ বেলেগ হয়নে নহয় নিমখীয়া হ'ব পাৰে মিঠা হ'ব পাৰে তিতা হ'ব পাৰে কেহা হ'ব পাৰে আমি খোৱা খাদ্যৰ বিভিন্ন টেষ্ট বিলাক স্বাদ বিলাক বেলেগ বেলেগ গতিকে আমাৰ জিভাত কি থাকে জানানে কিছুমান স্বাদ মুকুল থাকে এই স্বাদ মুকুলৰ সহায়ত আমি বিভিন্ন খাদ্যৰ সোৱাদসমূহ ল'ব পাৰো আমাৰ জিভাত কি থাকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মনত ৰাখিবা আমাৰ জিভাত কি থাকে জানানে স্বাদ মুকুল থাকে দেখিছা সোৱা এয়া হৈছে চিটা এখিনি সোৱা টেঙা এখিনি নিমখীয়া এখিনি দেখিছা মিঠা গতিকে আমি বিভিন্ন খাদ্যৰ সোৱাদসমূহ আমি জানিবলৈ সক্ষম হওঁ কিহৰ সহায়ত সক্ষম হওঁ আমি জিভাৰ সহায়ত সক্ষম হওঁ সোৱা কাৰ্যসমূহ খাদ্যৰ সোৱাদ জানিবলৈ জিভাৰ কি থাকে স্বাদ মুকুল থাকে দেখিছা খাদ্যৰ সোৱাদ জানিবলৈ ইয়াৰ স্বাদ মুকুল থাকে আৰু জিভাৰ সহায়তে আমি কি কৰিব পাৰো কথা ক'ব পাৰো খাদ্য চুবোৱাৰ সময়ত লালটিক খাদ্যৰ লগত মিহলাই দিয়ে দেখিছা আমি যে খাদ্য গ্ৰহণ কৰো এই অন্তঃগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হওঁতে কি হয় লালটিৰ লগত জিভাই কি কৰে খাদ্যসমূহ মিহলাই দিয়ে আৰু তেতিয়াই আমাৰ খাদ্যৰ যি হজম প্ৰক্ৰিয়া আৰম্ভ হৈ যায় কাৰণ লালটি গ্ৰন্থিয়ে যে লালটি নিঃসৰণ কৰে তাতে কি থাকে জানানে খাদ্য হজম হোৱাৰ বিভিন্ন কিছুমান কি থাকে পদাৰ্থ থাকে গতিকে এই লালটি খাদ্যৰ লগত মিহলাই দিয়াত কিহে সহায় কৰে জিভাই সহায় কৰে সো খাদ্যৰ লগত মিহলাই দিয়ে আৰু খাদ্য গিলাত সহায় কৰে দেখিছা খাদ্য গিলাটো কিহে সহায় কৰে জিভাই সহায় কৰে এবাৰ সোৱা মিঠাই আৰু দন্ত ক্ষয় দেখিছানে মিঠাই কি কৰে মিঠাই দাঁত কি কৰি পেলাব পাৰে ক্ষয় কৰি পেলাব পাৰে গতিকে আমি চাও আহা আমি খাদ্য খোৱাৰ পিছত দাঁত পৰিষ্কাৰ নকৰিলে দাঁতৰ কি হয় ক্ষয় হয় কাৰণ আমি খোৱা খাদ্যবোৰত কি থাকে আমি খোৱা খাদ্যবোৰত বিভিন্ন খাদ্যৰ উপাদান কাৰ্বহাইড্ৰেট থাকে প্ৰটিন থাকে এই কাৰ্বহাইড্ৰেটবোৰ কি হৈ যায় জানানে ভাঙি সৰল চেনিলৈ পৰিণত হয় আৰু যেতিয়া আমাৰ দাঁতৰ ভিতৰত এই চেনিসমূহ থাকে তেতিয়া তাত কি হ'ব পাৰে জানানে ব্যাকটেৰিয়াৰ আক্ৰমণ হ'ব পাৰে আৰু কি হৈ যায় জানানে গুটেই আমাৰ মুখৰ ভিতৰৰ মাধ্যমটো কি হ'বলৈ ধৰে আমলিক হ'বলৈ ধৰে কি হ'বলৈ ধৰে মুখৰ ভিতৰৰ মাধ্যমটো আমলিক হ'বলৈ ধৰে আৰু মুখৰ ভিতৰৰ মাধ্যম যেতিয়া আমলিক হয় নহয় তেতিয়াই আমাৰ দাঁত কি হ'বলৈ ধৰে ক্ষয় হ'বলৈ ধৰে সো ক্ষতিকাৰক ব্যাকটেৰিয়া বাহি গৈ বাকি থকা খাদ্য শ্ৰেণীৰ পৰা এচিড উৎপন্ন কৰি কি কৰে তীব্ৰ বিষৰ সৃষ্টি হয় দেখিছা গতিকে মিঠাইৰ পৰা কি হ'ব পাৰে দাঁতৰ ক্ষয় হ'ব পাৰে দেখিছা
দাঁত ক্ষয়ৰ অপৰাধী তোমালোকৰ আগত দেখিছা দেখোতে ইমান ভাল লাগে ইমান ধুনীয়া চিত্ৰ দেখিছানে দেখোতে মিঠাই খাও খাও যেন লাগে কিন্তু এই মিঠাই যদি বেছিকৈ খাই দিয়া হয় বা মিঠাই খোৱাৰ পিছত যদি মুখখন দাঁতখিনি ভালদৰে পৰিষ্কাৰ কৰা নহয় তেনেহলে আৰু চেছে আৰু তোমালোকৰ দাঁত কি হয় আমি যে কওঁ দাঁত পোকে খালে দেখিছা তাৰ মানে কি হয় জানানে দাঁত ক্ষয় হ'বলৈ ধৰে দেখিছা তাৰ মানে দাঁতৰ আৰু দাঁত লাহে লাহে সৰিবলৈ আৰম্ভ কৰিব চোৱা দেখিছা এনেবোৰ খাদ্যৰ পৰা আমাৰ কি হ'ব পাৰে দাঁতৰ ক্ষয় হ'ব পাৰে কাৰণ এই সমূহ খাদ্যৰ পৰা কি হয় জানানে চেনিৰ উৎপন্ন হয় আৰু দাঁতত কি হ'বলৈ ধৰে তেতিয়া দাঁতৰ আমলিক মাধ্যম হ'বলৈ ধৰে So, মৌখিক স্বাস্থ্য আমি কেনেদৰেনো দাঁতৰ সুৰক্ষা লৈ থাকিব পাৰো আমি কি কৰিব লাগিব দিনে দুবাৰকৈ আমি দাঁত কি কৰিব লাগিব ব্ৰাছ কৰিব লাগিব দেখিছা আমি দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগিব দিনটোত কমেও দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগিব আৰু প্ৰতিবাৰ আহাৰ খোৱাৰ পিছত আমি কি কৰিব লাগিব মুখ ভালদৰে আমাৰ মুখমণ্ডল ভালদৰে পৰিষ্কাৰ কৰিব লাগিব সো প্ৰতিটো আহাৰ খোৱাৰ পিছত আমি কি কৰিব লাগিব মুখ ধুই পেলাব লাগিব দেখিছা তোমালোকৰ আগত ধুনীয়াকৈ চিত্ৰ দেখুৱা হৈছে ডেইলি আমি কেইবাৰকে ব্ৰাছ কৰিব লাগিব দুবাৰকে ব্ৰাছ কৰিব লাগিব আৰু প্ৰতিটো আহাৰ যিকোনো আহাৰ খোৱাৰ পিছত আমি আমাৰ মুখৰ ভিতৰখন কি কৰিব লাগিব পানীৰে ওয়াশ কৰিব লাগিব ধুই পেলাব লাগিব এতিয়া চোৱা মানৱ পাচন ব্যৱস্থা বা মানুহৰ পাচন তন্ত্ৰ দেখিছা তোমালোকৰ এয়া বিভিন্ন দেখুৱা হৈছে মুখ গহ্বৰ লালতি গ্ৰন্থি গ্ৰহিকা এই দেখিছা এই বাদামী ৰঙৰ ধুনীয়া মটিয়া ৰঙৰ দেখিছা নাই এইটো হৈছে যকৃত যাক আমি লিভাৰ বুলি কওঁ আৰু ই হৈছে আমাৰ দেহৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি এয়া হৈছে পিত্তস্থলী দেখিছা এই সেউজীয়া ৰঙৰ দেখুৱা হৈছে এয়া হৈছে পাকস্থলী বা পেট বুলি কোৱা হয় পাকস্থলীৰ তলতে এয়া হৈছে অগ্নাংশ আৰু এয়া হৈছে পাক 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 খুৰুৱা নিচিনা এয়া হৈছে ক্ষুদ্ৰান্ত এয়া হৈছে ডাঙৰ এয়া হৈছে বৃহদান্ত শেষ হৈছে মলাশয়ত আৰু তাৰ পিছৰ অংশ হৈছে পায়ু এতিয়া চোৱা গ্ৰাহনলী বা গ্ৰহিকা ডিঙিৰ পিছফালৰ পৰা বুকুৰ তললৈ যোৱা নলী দেখিছা ডিঙিৰ পিছফালৰ পৰা বুকুৰ তললৈ যোৱা নলী ই পাকস্থলী বা পেটত খোল খায় বেৰৰ গতিৰে খাদ্যতে তললৈ ঠেলি দিয়া হয় আমি খোৱা খাদ্য যে তললৈ ঠেলি দিয়া হয় তাক কি বুলি কোৱা হয় জানানে পেৰিষ্টালটিক মুভমেন্ট বা পেৰিষ্টালসিস গতি বুলি কোৱা হয় চোৱা তোমালোকৰ আগত গ্ৰহিকাৰ চিত্ৰ দাঙি ধৰা হৈছে দেখিছা খাদ্য গ্ৰহিকা আৰু কলৈ হে হৈছেগে এয়া হৈছে পাকস্থলীত গৈ গ্ৰহিকা কি হৈছেগে হে হৈছেগে গতিকে আমাৰ এয়া হৈছে খাদ্য হজম প্ৰক্ৰিয়াৰ যি বিভিন্ন স্তৰ যি প্ৰতিটো স্তৰ হেয়া তোমালোকৰ আগত দেখুৱা হৈছে এইবাৰ চোৱা পাকস্থলী হল এটা ডাঠ বেৰৰ মোনা সো পাকস্থলী হল এটা ডাঠ বেৰৰ মোনা ইয়াৰ আকৃতি এটা চেপেটা ইউৰ নিচিনা দেখিছা পাকস্থলী আকৃতিটো ইংৰাজী বৰ্ণমালাৰ কোনটো লেটাৰ কোনটো আখৰৰ লগত তুলনা কৰা হৈছে ইউ আখৰৰ লগত তুলনা কৰা হৈছে সো ই খাদ্যনলীৰ আটাইতকৈ বহল অংশ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে খাদ্যনলীৰ আটাইতকৈ বহল অংশটোৰ নাম কি তোমালোকে তেতিয়া উত্তৰ কি বুলি লিখিবা তেতিয়া উত্তৰ হ'ব পাকস্থলী খাদ্যনলীৰ আটাইতকৈ বহল অংশ এতিয়া সব পাকস্থলী কাৰ্য এতিয়া পাকস্থলীত কি আছে জানানে পাকস্থলীৰ যি ভিতৰৰ তৰপ সেই তৰপটো কি বুলি কোৱা হয় জানানে শ্লেষ্মা বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা পাকস্থলীৰ ভিতৰৰ তৰপটোৱে শ্লেষ্মা হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস নিঃসৰণ কৰে শ্লেষ্মাই ভিতৰৰ তৰপটো কি কৰে জানানে সুৰক্ষা প্ৰদান কৰে দেখিছা শ্লেষ্মাই ভিতৰৰ তৰপটো কি কৰে ৰক্ষা কৰে আকৌ এই হাইড্ৰক্লৰিক এচিডে কি কৰে জানানে খাদ্যৰ যিবিলাক ব্যাক্টেৰিয়া সেই ব্যাক্টেৰিয়া সমূহ কি কৰে জানানে ধ্বংস কৰে আৰু গোটেই আমলিক মাধ্যম কৰি তোলে সো হাইড্ৰক্লৰিক এচিডে ব্যাক্টেৰিয়া ধ্বংস কৰে নিধন কৰে পাচন তন্ত্ৰৰ ৰখে কাম কৰাত সহায় কৰিবলৈ এসিডিক মাধ্যম মানে আমলিক মাধ্যম কৰি তোলে এসিডিক মাধ্যম মানে কি ছাত্ৰ-ছাত্ৰী সকল এসিডিক মাধ্যম মানে হৈছে আমলিক মাধ্যম গতিকে পাকস্থলীৰ পৰা যি পাচক ৰস নিঃসৰণ হয় সেই পাচক ৰস নিঃসৰণ কৰাত কিহে সহায় কৰে হাইড্ৰক্লৰিক এচিডে সহায় কৰে আৰু খাদ্যৰ পৰা যি ব্যাক্টেৰিয়া সমূহ থাকে খাদ্যসমূহত অপকাৰী সেই ব্যাক্টেৰিয়া সমূহ কিহে ধ্বংস কৰে হাইড্ৰক্লৰিক এচিডে ধ্বংস কৰে
চোৱা এবাৰ চোৱা পাচক ৰসে কি কৰে প্ৰটিনবোৰক সৰল উপাদানলৈ ভাঙি পেলোৱাত সহায় কৰে আৰু তোমালোকে এটা মনত ৰাখিবা প্ৰটিন হৈছে জটিল অণু আৰু ইয়াক যে সৰল অণুলৈ ভাঙি পেলাই সেই সৰল অণুৰ নাম কি জানানে এমিনো এসিড প্ৰটিন হৈছে জটিল অণু মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল আৰু ই এমিনো এসিড সৰল অণুলৈ কি হয় পৰিৱৰ্তন হয় সৰল অণুলৈ পৰিৱৰ্তন হয় তোমালোকে মনত ৰাখিবা চোৱা এবাৰ আমি চাও হা চক্ৰীটো অলপ মটিয়া ৰঙৰ বাদামী ৰঙৰ নিচিনা গ্ৰন্থি আৰু ই আটাইতকৈ দেহৰ ডাঙৰ গ্ৰন্থি তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে মানুহৰ শৰীৰৰ বা মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি তোমালোকে উত্তৰ কি লিখিবা তেতিয়া উত্তৰ হ'ব চক্ৰীত ৰঙা বাদামী ৰঙৰ গ্ৰন্থি শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি দেখিছানে লিভাৰ যকৃত শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম হৈছে যকৃত গ্ৰন্থি আৰু এই যকৃত গ্ৰন্থি কি হয় জানানে সোঁফালে পেটৰ মানে পাকস্থলীৰ ওপৰৰ অংশত অৱস্থিত চোৱা ইয়াৰ পৰা পিত্তৰস নিঃসৰণ হয় এতিয়া যকৃতৰ পৰা কি ৰস নিঃসৰণ হয় পিত্তৰস নিঃসৰণ হয় পিত্তৰসবোৰে পিত্তাশয় নামৰ মোনা এখনত জমা হৈ থাকে যকৃতৰ পৰা যি পিত্তৰস নিঃসৰণ হয় হি ক'ত জমা হৈ থাকে হি পিত্তাশয় নামৰ মোনা এখনত জমা হৈ থাকে পিত্তই চৰ্বি হজম কৰাত সহায় কৰে গতিকে পিত্তৰসৰ সহায়ত কি খাদ্যৰ উপাদান হজম হয় খাদ্যৰ চৰ্বি উপাদান হজম হয় এবাৰ চোৱা অগ্নাশয় হৈছে ডাঙৰ মাখন ৰঙৰ গ্ৰন্থি মাখন বা ক্ৰীম ৰঙৰ গ্ৰন্থি আৰু অগ্নাশয়ে কি ৰস নিঃসৰণ কৰে অগ্নাশয় ৰস নিঃসৰণ কৰে পাকস্থলীৰ ঠিক তলতে অৱস্থিত অগ্নাশয়ৰ পৰা অগ্নাশয় ৰস নিঃসৰণ হয় অগ্নাশয় ৰসে কাৰ্বহাইড্ৰেট চৰ্বি প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰে গতিকে অগ্নাশয় ৰসে খাদ্যৰ কি জটিল উপাদানক সৰল উপাদানলৈ পৰিৱৰ্তন কৰে কাৰ্বহাইড্ৰেট চৰ্বি আৰু প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰে তোমালোকে মনত ৰাখিবা অগ্নাশয় ৰসে কাৰ্বহাইড্ৰেট চৰ্বি আৰু প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰে এবাৰ আমি চাওঁ হা ক্ষুদ্ৰান্ত অতি কয়লযুক্ত মানে পাক খোৱা দেখিছানে এয়া হৈছে ক্ষুদ্ৰান্তৰ চিত্ৰ দেখিছা ক্ষুদ্ৰান্ত মানুহৰ যি পাচন অংগ দৈৰ্ঘ্য প্ৰায় 7.5 মিটাৰ দেখিছানে 7.5 মিটাৰ দীঘল মেৰ পাক খোৱা ক্ষুদ্ৰান্ত আমাৰ দেহৰ ভিতৰত সোমাই আছে দেখিছা চোৱা খাদ্যনলীৰ আটাইতকৈ দীঘল অংশ তোমালোকৰ প্ৰশ্ন হ'ব পাৰে খাদ্যনলীৰ আটাইতকৈ দীঘল অংশৰ নাম কি তেতিয়া কি বুলি কবা খাদ্যনলীৰ আটাইতকৈ দীঘল অংশ হৈছে ক্ষুদ্ৰান্ত ই যকৃত আৰু অগ্নাশয়ৰ পৰা নিঃসৰণ লাভ কৰে দেখিছা যকৃত আৰু অগ্নাশয়ৰ পৰা নিঃসৰণ লাভ কৰিছে ই আংশিকভাৱে হজম হোৱা খাদ্য কি কৰে ক্ষুদ্ৰান্তৰ তলৰ অংশত উপনীত হয় অন্তৰ পৰা ৰস নিঃসৰণ হয় যিয়ে খাদ্যৰ সকলো উপাদান সম্পূৰ্ণ হজম কৰে দেখিছা কাৰ্বহাইড্ৰেট জটিল অণু সৰল অণু হৈছে গ্লুকোজ দেখিছা এয়া হৈছে খাদ্যৰ জটিল অণু কাৰ্বহাইড্ৰেট সৰল অণু হৈছে গ্লুকোজ চৰ্বি ফেটি এসিড আৰু গ্লিচাৰল প্ৰটিন হৈছে এমিনো এসিড প্ৰটিন জটিল অণু সৰল অণুৰ নাম হৈছে এমিনো এসিড ক্ষুদ্ৰান্তত শোষণ আৰু পৰিমিশ্ৰণ হয় চোৱা হজম হোৱা খাদ্য ভিটামিন আৰু খনিজ পদাৰ্থ ক্ষুদ্ৰান্তৰ বেৰত শোষিত হয় ভিতৰৰ বেৰত আঙুলিৰ নিচিনা কিছুমান প্ৰবৰ্ধ থাকে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰত কি থাকে জানানে কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ থাকে আৰু এই বাহিৰলৈ ওলোৱা আঙুলি সদৃশ অংশবিলাকক কি বুলি কোৱা হয় জানানে ভিলাই বুলি কোৱা হয় তোমালোকে নামটো মনত ৰাখিবা ভিলাই বুলি কোৱা হয় হজম হোৱা খাদ্য শোষণৰ বাবে ভিলাই কি কৰে জানানে পৃষ্ঠকালি বৃদ্ধি কৰে পৃষ্ঠভাগ বৃদ্ধি কৰে হজম হোৱা খাদ্য শোষিত হোৱা পাতল আৰু সৰু সৰু ৰক্তবাহী নলীৰ জালিকাৰে গঠিত শৰীৰৰ বিভিন্ন অংগলৈ কি কৰে পৰিবহন কৰে শোষিত খাদ্য প্ৰটিনৰ দৰে জটিল পদাৰ্থলৈ কি কৰে পৰিণত হয় দেখা পাইছা ছাত্ৰ-ছাত্ৰীসকল গতিকে ক্ষুদ্ৰান্তৰ ভিতৰত যি আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে তাৰ নাম হৈছে ভিলাই আৰু ভিলাই কাম কি ভিলাই খাদ্য শোষণৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰে কোষ
এতিয়া চোৱা কোষত কি হয় গ্লুকোজ গ্লুকোজ অক্সিজেনৰ উপস্থিতিত ভাঙি কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিৰ উৎপন্ন হয় হজম নোহোৱা আৰু শোষিত নোহোৱা খাদ্য কলৈ যায় জানানে বৃহদন্ত্ৰলৈ প্ৰৱেশ কৰে দেখিছা যিখিনি খাদ্য হজম নহয় বা শোষিত নহয় সেই খাদ্যখিনি গৈ পেলাই কিহত প্ৰৱেশ কৰেগে বৃহদন্তত প্ৰৱেশ কৰেগে চোৱা বৃহদন্ত ক্ষুদ্ৰান্ততকৈ বহল আৰু কি হয় চুটি হয় আৰু ইয়াৰ দৈৰ্ঘ্য পায় কিমান হয় 1.5 মিটাৰ ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য আছিল 7.5 মিটাৰ বৃহদন্তৰ দৈৰ্ঘ্য হৈছে 1.5 মিটাৰ এয়া দেখিছা তোমালোকৰ আগত এয়া কি দেখুৱা হৈছে বৃহদন্ত দেখুৱা হৈছে বৃহদন্ত দেখিছানে এয়া বৃহদন্ত এয়া ৰেক্টাম মলদাৰ আৰু গৈ পেলাই মলদাৰত হে হৈছে আৰু একেবাৰে শেষৰ অংশৰ নাম হৈছে পায়ু চোৱা হজম নোহোৱা খাদ্যৰ পৰা পানী আৰু কিছুমান লৱণ শোষণ কৰে বৃহদন্তই যি খাদ্য হজম নহল সেই হজম নোহোৱা খাদ্যৰ পৰা কি কৰে পানী আৰু কিছুমান লৱণ শোষণ কৰে বৃহদন্তই বাকি থকা আৱৰ্জনাবোৰ মলদাৰলৈ অৰ্ধ কঠিন ৰূপত বা গোটা ৰূপত কি কৰে পাৰ কৰে এই পদাৰ্থক মল বুলি কোৱা হয় মলদাৰৰ মাজেৰে মল আঁতৰোৱাৰ প্ৰক্ৰিয়া কি বুলি কোৱা হয় এজেছন বুলি কোৱা হয় আৰু পায়ুৱেদি অৱশেষত কি হৈ যায় বাহিৰলৈ ওলাই যায় এবাৰ চোৱা ডায়েৰিয়া ডায়েৰিয়া হৈছে সঘনাই এজন ব্যক্তি বা এজন মানুহে যেতিয়া সঘনাই শৌচ কৰি থাকিব লগা হয় বিভিন্ন কাৰণত যেতিয়া সংক্ৰমণ হ'ব পাৰে কিবা বদ হজম হ'ব পাৰে কিবা ব্যাকটেৰিয়াৰ আক্ৰমণ হ'ব পাৰে তাৰ ফলত কি হ'ব পাৰে ডায়েৰিয়াৰ সৃষ্টি হ'ব পাৰে দেখিছা ডায়েৰিয়া হ'ল যেতিয়া সঘনাই পনীয়া শৌচ কৰাৰ অভিজ্ঞতা সংক্ৰমণ খাদ্যৰ বিষক্ৰিয়া বদ হজম আদি বিভিন্ন কাৰণত কি হ'ব পাৰে ডায়েৰিয়া হ'ব পাৰে আৰু এই ডায়েৰিয়া হোৱা ব্যক্তি কি কৰিব লাগে জানানে ডক্টৰক দেখুৱাৰ আগতে কি কৰিব লাগে অৰেল ৰিহাইড্ৰেল সলিউশন ORS বুলি যে কোৱা হয় তা কি কৰিব লাগে দিব লাগে চোৱা যথেষ্ট পৰিমাণে গৰম কৰি ঠাণ্ডা কৰা পানীত এচিকুট নিমখ দি আমি কি কৰিব লাগিব নিমখ আৰু চেনি দ্ৰৱীভূত কৰি খাবলৈ দিয়া উচিত যাক অৰেল ৰিহাইড্ৰেশ্যন সলিউশন বুলি কোৱা হয় যথেষ্ট পৰিমাণে গৰম কৰি ঠাণ্ডা কৰা পানী খুব উতলাব লাগিব পানীখিনি উতলাই ঠাণ্ডা কৰা পানী যেতিয়া এচিকুট নিমখ আৰু চেনি মিহলাই পেলাই সেই ডায়েৰিয়া হোৱা ৰোগীজনক কি কৰিব লাগিব ডক্টৰৰ পৰামৰ্শ লোৱাৰ আগতে আমি তেওঁক সেৱন কৰাব লাগিব সো চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আগতে আমি কি কৰিব লাগিব এই ট্ৰিটমেন্ট তেখেতক দিব লাগিব গতিকে এতিয়া তোমালোকে মোক এটা কি দিব লাগিব পৰীক্ষা দিব লাগিব পাকস্থলীত হাইড্ৰক্লৰিক এসিডে কি ভূমিকা পালন কৰে ই চৰ্বি ভাঙি পেলাই ব্যাকটেৰিয়া ধ্বংস কৰে পাকস্থলীৰ বেৰ ৰক্ষা কৰে ভিটামিন শোষণ কৰে উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল ই ব্যাকটেৰিয়া ধ্বংস কৰে মোৰ দ্বিতীয় প্ৰশ্ন পিত্তৰস নিঃসৰণ হয় ক্ষুদ্ৰান্তৰ যকৃত অগ্নাশয় পাকস্থলীত পিত্তৰস ক'ত নিঃসৰণ হয় পিত্তৰস যকৃতত নিঃসৰণ হয় মোৰ তৃতীয় প্ৰশ্ন ক্ষুদ্ৰান্তত ভিলাইৰ কাম কি পাচনতন্ত্ৰৰ ৰস নিঃসৰণ কৰিবলৈ শোষণৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰিবলৈ পিত্ত উৎপাদন কৰিবলৈ শোষণৰ বাবে পৃষ্ঠভাগ হ্ৰাস কৰিবলৈ উত্তৰটো হ'ব খাদ্যৰ শোষণৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰিবলৈ ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰত কিছুমান বাহিৰলৈ ওলোৱা আঙুলি সদৃশ অংশ থাকে এই অংশবোৰক কি বুলি কোৱা হয় ভিলাই বুলি কোৱা হয় আৰু ভিলায়ে খাদ্যৰ শোষণৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ